বেয়া নাপাবা চাওঁ আঁতৰি দিয়া সৰি বুলিনো তুমি কিয় ক'ব লাগে সৰি বুলি মইহে ক'ব লাগে জনা আছে আজিকালি ল'ৰাবোৰক ভালকে নহ'লে কোনো চিনি কথা নাই কিন্তু মোৰ ফোন এটা আহি যোৱাটো কিন্তু সঁচা উঠনি কথাটোৰ পৰা তুমি কিবা বেয়া পালা নেকি নাই নাই সেইবিলাক মই ধৰি থকা নাই তেন্তে একো নাই দিয়া বাৰু অহ সেইজনীচোন সিদিনা মন্দিৰত লগ পোৱা ছোৱালীজনী তাই ঘৰ ইয়াতে নেকি বাৰ মাতি চাব পাৰি কিন্তু দেই চেণ্ডেল পিন্ধিছেনে নাই কেলে একশৰ মাৰি দিলে কি হ'ব বাৰু যি হয় হ'ব সুধি চাওঁ এবাৰ শুনিছানে কি হ'ল কিবা ক'বা নাই মানে তোমাক কথা এটা কওঁ বুলি ক'বলৈ আছিলে কোৱা আকৌ কি কথা কওঁ জানো কোৱা না তোমাক মন্দিৰত লগ পোৱাৰে পৰা তোমাৰ কথাকে মনলৈ আহি আছে কিন্তু কওঁ বুলি ক'বহে পোৱা নাই ৰাতিটো তোমাৰ কথাকে ভাবি থাকিম সেই কিবা কি হ'ল কথাটো নক'লা যে নে তোমালৈ ৱেইট কৰিব লাগিব কোৱা ৱেইট কৰিব লাগে যদি পিছে কিমানক কৈছা এনেকৈ আৰু কোনখন চিনেমাৰ পৰা ডাইলগটো ল'লা মা কচম কৈছোঁ প্ৰথম তোমাকেই কৈছোঁ তাকে বাৰু চাই লওঁ বাৰু নহয় দেই যদি ভাল পোৱা কাইলৈ এপাক আহিবা নৈ পাৰলৈ দুআষাৰ কথা পাতিম কি হ'ল ইমান চিঞৰি আছ যে দাদা আৰু বেছি দিন নাই আমাৰ কোম্পানী ডুবিব গোটেই মিডিয়া আমাৰ পাছত কি কৰোঁ কওক তই একো কৰিব নালাগে যি কৰিব লাগে মই কৰিম মই যাওঁ ঐ ল'ৰা কথা এটা আছে চকীখন লৈ এইফালে আছোন এটা কাম কৰ যোনে প্ৰচাৰ কৰি আছে তাক এসেকা আনি দি দে হ'ব দাদা ইয়াৰ পিছতেই পলে গোটেই কাহিনীটো বিৱৰি পেলাই ককায়েকক ক'লে যে মিডিয়াত কোন জড়িত হৈ আছে কি আছে সকলোখিনি বিৱৰি ককায়েকক ক'লে তাৰপিছত শুনো আহকচোন ককায়েকৰ উত্তৰ তেনেহ'লে কোনো কথা নাই তাৰ কাৰণে মই মানুহ ৰাখি থৈছোঁ তোন এনেকৈ ৰাঘৱে ফোনৰ দ্বাৰা দয়াক নিমন্ত্ৰণ দিব কাৰণ দয়াই এইবাৰ কৰিব জেং নমস্কাৰ আজি আকৌ আপোনাৰ মোলৈ মনত পৰিছে কথাটো বহুত দৰকাৰ হৈছে তোমাৰ মানি দিয়ক কাম হৈ যাব চি দাদা এই মানুহ মাৰিব বেছ জোক ভক্তা এইটো কোন কুকুৰহে ইমান লেপলেপাই আছে তোৰ বাপেৰ অ' লচা কামোৰে হাতটো সমানে নবি চব বেছি লেবেল নিদিবি হেই এটা চুপ থাক ধৰিবা খালি লেপ লেপ কৰি আছে মোকতো সুধিব পাৰ কোন ছোৱালী এইটো মোৰ ভাইটি পল সঁচাও নি ইমান ধৰণে দেখা এতিয়া উঠোৱা টকা গোটেইটো আইফেল টাৱাৰ প্ৰগ্ৰেম আছে কোন পল এইজনী হ'ল দয়া যোনে আমাৰ কোম্পানীটো চলাই আছে
পিছে দয়া আমাৰ কামটো হ'বনে নাই ভালত ভাল বেয়াত বেয়া মোৰ নাম দয়া বাইদেউ এই কামটোনো কি ধৈৰ্য ভালকৈ বহি লোৱা চাহ একাপ খাই লওঁ তই যাচোন চাহ একাপ বনাব দি বহি ৰওঁ কোৱা দাদা আপোনাক চাহ একাপ বনাব দিছে কিতাপৰ কাৰণেও শান্তি নাই ৰিলচ এটা বনাবলৈও শান্তি নাই খালি চাহ খাওঁ মাজনী মাজনী চাহ একাপ লৈ আছোন অঁ মই নোৱাৰোঁ তুমি যোৱাচোন মই কাপোৰ সলাই আছোঁ ময়ে গৈ দিবগৈ লাগিব এনেকৈ দয়া আৰু ৰাঘৱে কোম্পানীৰ কথা মেনেজমেণ্টৰ কথা পাতি মেলি সামৰণি মাৰিব আৰু তেওঁলোকৰ মতে কামবোৰ কৰিব বাকী চাওঁ আহকচোন চাওঁ এৰি দিয়া বেয়া পাইছোঁ তোমাক কিয় বা কিবা কৰিলোঁ নেকি মই অথনিৰে পৰা ৰৈ ৰৈ ভাগৰি পৰিছোঁ ইমান দেৰি কৰিছা তুমি বাৰু হ'ব দিয়া চৰি আজিৰ কাৰণে মাফ কৰি দিয়া ঐ শুনা না কোৱা তুমি বাৰু মোক সঁচাই ভাল পোৱা নে বেলেগৰ নিচিনাকৈ চেনি খাম বুলি ভাবিছা এটা কাম কৰোঁ দিয়া সিদিনা লগ পোৱা মন্দিৰটোতে বিয়াখন পাতি লওঁ ব'লা সেই কিবা সঁচাকৈ কোৱা না সঁচাকৈ কৈছোঁ ব'লা বোলো কথাতে কয় নহয় হনুমান হ'লে বুকু ফালি দেখো আলোহেঁতেন মই মহাদেৱ হ'লে বিষৰ কলহ গিলি দিলোহেঁতেন সেই ফটোটো তাকে কৈছোঁ বহুত ভাল পাওঁ তোমাক চাওঁ এৰি দিয়া মানুহে দেখিব দেখিলে দেখক মইনো কণ চাবই কৰি আছোঁ ভালহে পাইছোঁ চুৰ কৰাটো নাই এইজনীচোন পলৰ ভনীয়েক স্নেহা ইয়াত কি কৰি আছে তাই লগত দেখোন ৰূপ আছে মানে ৰূপে স্নেহাক পালে কথাষাৰ পলৰ কাণত পেলাব লাগিব ভাল লাগিব অলপ জমিব কিন্তু দেই যাওঁ পলৰ কাণত কথাষাৰ শুনাই থৈ আহোঁগৈ ঐ কথা এটা হ'ল নহয় কি হ'ল কওক স্নেহাক দেখোন নৈ পাৰত দেখি আহিছোঁ অঁ থাকিব পাৰে কি ডাঙৰ কথা ন আৰে অকলে নহয় ৰূপৰ লগত আছিলে দেখোন কি ক'লি তই মানে তোক একদিন ভাল দেখা নাই ক'ত গৈছিলি ফালে গৈছিলোঁ মানে ওলাই গৈছিলি নে কাৰোবাৰ লগত গা গেলাই আছিলি দাদা কথা ভালকৈ ক'বি নৈ পাৰত ৰূপৰ লগত কি কৰি আছিলি কিয় লাগে কিয় লাগে তই সেইদিনাখন গম পাবি যিদিনাখন তাৰ নামো নিচান মিটাই দিম বুজি পালি নহয়
দাদা অ শুনিছানে মোবাইলটো লৈ আহাচোন নিছো ৰ'ব ৰব তোমালোকে যায় নেকি অ আজি হাজৰিকাই মাতা নাই জানো সেইফালৰ পৰা আহোঁগৈ এপাক সেইকাৰণে ইমান ধুনীয়াকে ওলাইছা শুনক না কোৱা ৰিলছ এটা বনাও হওক বনাব পাৰি কিন্তু দেই আহা এটা বনাই যাওঁ বলো তোমাক প্ৰথম দিনা দেখোতে দুচকুতে জানানে একোৱে দুয়ো মৰম চেনেহে ৰিলছটি বনাব বাৰু পিছৰখিনি চাওঁ আহকচোন আমাৰ এইখিনিত বেয়া ফোনটো আছে সোনকালে ল'ৰা এটা চাই বিয়া পাতি দিয়ে ঠিক হ'ব। ময়ো ভাবি আছোঁ কিন্তু মোৰ সম্বন্ধৰ ল'ৰা এজন আছে পিছে কিয় হাজৰিকা পিতেক ডাক্তৰ নহয় জানো সি বোলে আমাৰ এক ভাল পায় তাহাঁতৰ ভালকৈ দি দিয়াই ভাল হ'ব তেনে পলম নকৰাই ভাল হ'ব। সেইবোৰ থোৱা ৰিলছ এটা বনাই দিয়া না মই ফেচবুকত দিব লাগিব এই বৌ আপুনিও যে আৰু নহয় দিয়া না হ'ব দিয়ক বোলো আজি কিহৰ কথা আছিল দাদা যে আমাক গোটেইখিনিকে মাতিলে জানো পাই কিয় মাতিছে ধৈৰ্য ধৰা কৈ আছো নহয় কামতলীয়া সেইবোৰ থোৱা কি হ'ল কোৱা এতিয়া তোমালোকক মাতা উদ্দেশ্যটো হ'ল আমাৰ ছোৱালী বিয়াৰ কথা কাৰণে কি কাৰ লগত কিয় আৰু তই মোক সম্পূৰ্ণকে ক'ব দিবি নে তই কবি অঁ হ'ব তুমি ঐ শুনাচোন তুমি ছোৱালীক মাতি নাযোৱা হ'ব ৰ'ব মাতিছো তোমালোকক কিয় মাতিছো গম পাইছাই নহয় কিয় পাতিছা তোৰ বিয়া আকৌ কি তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে সেয়া মই কৈ থোৱা আছে এতিয়া বিয়াখন হোৱাহে কথা এতিয়া তোমালোকে বিয়া যা যোগাৰ কৰাহে উচিত বিয়া 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 মোক নুসুধাকৈ কেনেকৈ বিয়া ঠিক কৰিব পাৰিলা তোকনো কিয় সুধিব লাগে তই দেখোন এনে বিয়া হবি মই কাৰো লগত বিয়া হ'ব নাই কিন্তু কিয় ভণ্টি সি চাকৰি কৰে তোক সুখত ৰাখিব চাকৰি ডাঙৰ কথা নহয় দাদা সঁচা কথা কওঁ ভণ্টি নে তই কাৰোবাক ভাল পাওঁ আৰে দাদা কি নহয় দাদা আমাক আৰু নমুনা লগত লিলিমাই চলিয়ে আছে হা কি শুনিছে এইবিলাক পলে কোৱা কথাটো হয়নে নমাতা কিয় মাতা আকৌ দাদা মই তাক বহুত ভাল পাওঁ পল লিলিমাতৰ হোৱাৰ লগত কথা পাত কালিৰ ভিতৰত বিয়া ঠিক হ'বই অঁ দাদা হ'বই দাদা চুপ থাক তই চব ভিতৰলৈ যা যি কৰিব লাগে মই কৰিম পিছদিনা ৰাতিপুৱা স্নেহা ৰৈ থাকিব ৰূপৰ সন্ধানত কিজানি ৰূপৰ সন্ধান পাই ৰূপক কথাবোৰ ক'বলৈকে পায় কিন্তু কথাবোৰ হৈ গ'ল ওলোটা আহকচোন চাওঁ কি হ'ল ৰূপৰ ঐ ৰূপ কথা এটা গম পাৱনে নাই এই বাদ দে কবি ৰ বলচোন গছৰ ওচৰত বহি লওঁগৈ ব'ল ব'ল এইকণতে ৰখি লওঁ বহ বহ ঐ কি কথা আছিল ক কাৰোবাৰ বিয়া নহয় তই গম পাৱনে নাই কাৰোবাৰ বিয়া কাৰ বিয়া অঁ তই গম নাপাৱ নেকি স্নেহাক চাবলৈ ল'ৰা আহিছে ডাক্তৰ কৰে বোলে ল'ৰাজনে কি কৈছ হেই মই বাদ দে আৰু বুজিছ
আজিকালি কিনো কবি আমাৰ কথা আৰু ঐ ৰচনা মোৰ ফোন এটা আহিছে ঐ ৰচনা ফটককৈ ঘৰৰ পৰা আহিব লাগিব মায়ে কল কৰিছে মই আহি আছোঁ তই ইয়াতে ৰহ যা ঐ শুনচোন এইফালে কথা এটা আছে অঁ গৈছোঁ ৰহ এইখন চিঠি লচোন এইখন তই স্নেহাতত দি দিবিচোন দেই প্লিজ দি দিবি হা অঁ ঠিক আছে দে ঐ ভাই সঁচাকৈ দিবি দেই তাইক দিবিচোন মোৰ লগত বহুত কথা আছে তাৰ লগত মই এতিয়াই গৈয়ে দি দিম হ'বনে বাৰু হৈছে তুমি মোৰ লগত কিয় এনে কৰিলা এনেকে কোনো কাম সিদ্ধি হ'ব নোৱাৰে মই এনেকে থাকিব নোৱাৰো মই এনেকে থাকিব নোৱাৰো ঐ ৰূপ ৰূপ ঐ কি কৰিছ ঐ এইবিলাক ৰ ঐ ৰূপ কি হ'ল ঐ কি হ'ল তই এনেকুৱা কিয় কৰিলি কিহে পাইছিলে বাৰু তোক বেয়া কৰিবলৈ ঐ ল'ৰা কিয় কৰিলি এনেকুৱা সেই ৰূপ যোনে তোমাক ইমান ভাল পাইছে শুনিছো তোমাৰ হেনো বিয়া ইমান দিন হ'ল খবৰি পোৱা নাই ক'তনো গ'লা আশা কৰো তুমি ভালে আছা মই তোমালৈ সদায় অপেক্ষা কৰি তোমাৰ কাৰণে মই সদায় মোৰ হৃদয়ত সদায় I love you.
তুমি কিয় এনেকুৱা কৰিলা? কিয় এনেকুৱা কৰাৰ আগত মোৰ কথা কিয় এবাৰ নাভাবিলা? অৰু এবাৰ মোৰ ফালে চোৱা না। চোৱাচোন কোন আহিছোঁ, তোমাৰ মৰমৰ স্নেহা। চোৱা না, উঠা না ৰূপ। এবাৰতো চোৱা মোৰ ফালে, চোৱা না। একো নহয় দিয়া, যি হ'ল হৈ গ'ল আৰু। ব'লা আমি যাওঁগৈ, ব'লা তোমাক ঘৰত থৈ আহিম ব'লা। হ'ব দিয়া, তাৰ হ'ব লগা আছিল, হৈ গ'ল। দুয়োৰে প্ৰেম কাহিনী ইমানতে অন্ত পৰে।